চিলড্ৰেন মানে ল'ৰা ছোৱালী নেকি? মই ল'ৰাই নে ছোৱালীয়ে সেইবিলাক মই একো নাজানো। মুঠতে চিলড্ৰেন বুলি মই আইডিয়া কৰিছোঁ যে ল'ৰা ছোৱালীৰ কথাকে কৈছে, কাৰণ মোৰ পঢ়া শুনা নাই। গুড মৰ্ণিং সকলোকে নমস্কাৰ জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আৰু ইমান কামৰ মাজতো পটাপট আহিছোঁ ভিডিঅ'টো বনাওঁ বুলি। মই কওঁ শুনক, এজন কোনোবা নাম নথকাই মানে কি পৰিচয়বিহীন, আৰু নাম নথকা নহয় পৰিচয়বিহীন জাৰজ, যিহেতু ৰাস্তা ফুটপাথত জন্ম হয় সেইবিলাক, আৰু কিছুমান ফুটপাথত জন্ম হ'লেও কিছুমান ল'ৰা ছোৱালী ভাল হয়, কিন্তু এইবিলাক কলে তলে বাহতলে তেনেকৈ জন্ম দিয়া। আৰু সেইকাৰণে সি মোক সেইটো কমেণ্ট কৰিছে ব্ৰহ্মপুৱাতে। আৰু মই মানে কি, মোৰ এটা ভুল হ'ল, মই স্ক্ৰীনশ্বট মাৰি নথলোঁ। সি মোক কি কমেণ্ট কৰিছে জানেনে? মই যে কালি কৈছিলোঁ বাৰত যোৱা কথা, সেই ভিডিঅ'টোত মোক কমেণ্ট কৰিছে কি, নিজৰ চিলড্ৰেন বোলা ঠিক কৰি ৰাখ হা। তাৰমানে মোৰ ল'ৰা ছোৱালীক মই ঠিক কৰি ৰাখিব লাগে, নহয় জানো? সেই কুত্তাক কৈছোঁ এতিয়া, ঐ কুত্তা, মই কওঁ শুন, মোৰ ল'ৰা ছোৱালীয়ে বিয়া পাতি সংসাৰ কৰি আছে আৰু গভৰ্ণমেণ্ট জব কৰি আছে, শিয়াল, আৰু তেহেঁতৰ নিজৰ নিজৰ সুখৰ সংসাৰ ভালকৈ চলাই আছে। গাঁৱত কোনেও ক'ব নোৱাৰিব যে ৰুণজুনৰ ল'ৰা ছোৱালী এনেকুৱা। 10জনে ৰুণজুনৰ ল'ৰা ছোৱালীক দেখিলে মূৰ দোৱায়। ঐ কুত্তা, তই মোক শিকাব নালাগে মোৰ ল'ৰা ছোৱালীক মই কেনেকুৱা শিক্ষা দিওঁ নিদিওঁ মোৰ ওচৰ চুবুৰীয়া মানুহে জানিব, গম পাইছ? তহঁতৰ নিচিনা বেলেগ এই বুঢ়া মানুহ, ঠিক আছে মই বুঢ়া মানুহেই, তহঁতে মোৰ ভিডিঅ' কিয় চাওঁ হা? মই পঢ়া শুনা নাই, মই জানিছোঁ মই চিলড্ৰেন মানে কি সেইটোও বুজি নাপাওঁ, তথাপিও মই আইডিয়া কৰি তোক ভিডিঅ'টো বনাই দিছোঁ। আৰু তই এতিয়া কি কমেণ্ট কৰ চাওঁ, তোৰ গাত কিয় লাগিলে? মই যে ক'লোঁ ফাল্টু তেতুৱকা ভাল মানুহে নাকে, 10টো মত নাকে। মই যিটো ভিডিঅ' বনাইছোঁ চাহ শিয়াল, তোৰ বাদে তাত এটা কমেণ্টৰ বাদে কোনেও নিগেটিভ কমেণ্ট কৰা নাই, সকলোৱে ৰাইট কৈছে। কিয় জাননে? কাৰণ তোৰ মূৰত আছে ঘোঁৰা গোবৰ। তই খাৱ ডাষ্টবিনৰ বস্তু, আৰু এইখিনিয়ে ডাষ্টবিনৰ বস্তু নাখায়। সিহঁতে নিজৰ নিজৰ ভৰিত থিয় হৈ পেলাই নিজে নিজে ইনকম কৰি খায়, সেইকাৰণে সিহঁতৰ এই খুবপিটোত সেইবিলাক ভাষা নাহে। আৰু তোৰ এইটোত যে ঘোঁৰা গোবৰ আছে, সেইকাৰণে তোৰ সেইবিলাক কমেণ্ট কৰিছ। আৰু তই পাৰিবি নেকি যে ৰুণজুনৰ ল'ৰা ছোৱালীৰ লগত তই সমানে ফেৰ মাৰিব পাৰিবি? ৰুণজুনৰ ল'ৰা ছোৱালী 0ৰ পৰা উঠিছে, গম পাইছ? 0ৰ পৰা উঠিছে ৰুণজুনৰ ল'ৰা ছোৱালী, নিজে গাড়ী ঘোঁৰা লৈ পেলাই মাক দেউতাকে দিবলগীয়া হোৱা নাই, অল এভৰিথিং কাম নিজে কৰিছে। পাৰিবি? সিহঁতৰ পোকৰ ধোৱা পানী খোৱাও যোগ্য নহয়, আৰু তই মোক কথা ক'বলৈ আহিছ হা? মোৰ ল'ৰা ছোৱালীৰ কথা ক'বলৈ আহিছ তই? অসভ্য চাল্লা, তোৰ গাত কিয় লাগিলে? তই চাগে সেই বজৰুৱা মাইকীবিলাকৰ লগত বাৰত যাৱ ফকতীয়াকে, আৰু কিছুমান চাগে বুঢ়া মাইকী লগ লৈ লৈছ, লৈ পেলাই মানে সিহঁতৰ পৰা চাগে টকা পইচা কেনেবাকৈ সৰকাই কৰি তেনেকৈ উপৰুৱাকৈ আকৌ বেলেগ এজনীৰ লগত মানে যাৱ, সেইকাৰণে তোৰ গাত লাগিছে মই তেনেকৈ কথাখিনি কোৱাৰ কাৰণে। আৰু বেলেগৰ নালাগিলে যে তোৰ গাত লাগিল কিয়? তই কুত্তাৰ কাৰণে তই মোৰ ওচৰত আহি পেলাই ভৌ কৰিছহি, লাজ নাপাৱ হা? তই মোক বাৰত যোৱা কথা মানে শিকাবলৈ আহিছ হা? আৰু কিছুমানে কৈছে বাৰু একো নাই, তেওঁলোকে ঠিকটোৱে কৈছে, সকলো বাৰত গ'লে বেয়া নহয়। একদম সকলো বাৰত গ'লে বেয়া নহয়, সেইটো মই জানো। আৰু কিয় মই কৈছোঁ জানেনে? বাৰৰ বিষয়ে মোৰো অভিজ্ঞতা নথকা নহয়, কাৰণ 10-11 বছৰ মোৰ ল'ৰাটোও বাৰত বাউন্সাৰ কৰিছে, গম পাইছ? আমি ফ্ৰী পাওঁ, কিন্তু মাহত একদিন গোটেই ফেমিলিক লৈ যাবলৈ আমাৰ ল'ৰা ছোৱালীক দিয়ে, কিন্তু আমি একদিনো গৈ নাপালোঁ, বা মোৰ বোৱাৰীও গৈ নাপালে। এই এদিন কাৰোবাৰ লগত তেনেকৈ গৈছিলে, কিন্তু মানে কি হয়, ল'ৰাটো তাইৰ ওচৰৰ পৰা মানে আমাৰ আঁতৰিব নোৱাৰে, সিমানে টাইপ হয়। সেইদিনাখনে আহি পেলাই গালি দিছে, নেক্সট দিন তই নকবি বাৰত যোৱা কথা। গতিকে তেনেকুৱা আমি ফকতীয়াকৈ পালেও আমি কিন্তু তাত নাযাওঁ, কাৰণ সেইখন ৰঙীল মায়াজাল। আৰু তাত যোৱাৰ পিছত যেনেকুৱা ড্ৰেছ পাতি পিন্ধি যায়, কাৰণ মোক ল'ৰাটোৱে নিজে কৈছে তই গৈ পেলাই ফচকৈ কাজিয়া লাগি দিবি। হয়ো, মোৰ সেইবিলাক মানে পিটাই থাকে। মই পিন্ধো কিবা কিবি কাপোৰ, মই পিন্ধো, কিন্তু য'ত ত'ত সেইটো মোৰ নহয়। গতিকে সেই শিয়ালটোক কৈছোঁ, পৰিচয়বিহীন শিয়ালটোক কৈছোঁ, কমেণ্ট কৰোঁতে ভালকৈ কৰিবি। আৰু এটা কথা নহয়, তই যদি মোক বেয়াই পাওঁ তেন্তে হ'লে মোৰ ভিডিঅ' কিয় চাওঁ? আমি দেখোন যাৰ ভিডিঅ' বেয়া পাওঁ ন' ইণ্টাৰেষ্টেড তেনেকৈ আহে। ঐ শিয়াল, সেইটোত টিপি নিদিয় কিয় চাওঁ? ব্লক কৰি নিদিয় কিয়? যদি ব্লকো কৰিব নোৱাৰ সেইটোত টিপি দিবি হা? আমাৰ দেখোন তেনেকৈ, আমাৰ যাক আমি বেয়া পাওঁ, একদম সঁচা কথা কৈছোঁ, যাক বেয়া পাওঁ তাৰ আমি ভিডিঅ' নাচাওঁ। আৰু যাৰ ভিডিঅ' চাম তাক মই কমেণ্ট এটা হ'লেও মই কৰিমেই, গম পাইছানে নাই? আৰু ফটুৱাকৈ কিছুমান কিবা যে ফাল্টু কমেণ্ট কৰিবলৈ আহে বা ফাল্টু হৈ কিছুমান কৰে যে, সেইবিলাক আমি নাচাওঁ।
দৰকাৰ নাই মই কাক চাওঁ জানানে মোক যোনে ছাপোৰ্ট কৰে মই তাৰহে ভিডিঅ' চাম মোক এৰি যদি বেলেগ এজনীক বা নুচুৱা কোনো লাইফত তাইক কমেণ্ট নকৰে এজনীক যদি কোনোবাই কমেণ্ট কৰিবলৈ যায় মোক যদি নকৰে মোক যদি কয় বোলে মই সময় পোৱা নাই তোমাক সেইকাৰণে কৰা নাই নহ'ব তুমি যদি মোক কমেণ্টটো কৰিবলৈ সময় পোৱা নাই বেলেগ এজনীক তুমি কমেণ্ট কৰিবলৈ কেনেকৈ সময় পাইছা গতিকে মই হ'লেও মানুহজনী তেনেকুৱা মই যিটো হয় মই সেইটোহে ক'ম গতিকে তাত কোনোবাই মোক ভাল পায় বেয়া পায় মই সেইবিলাক খাতিৰ নকৰোঁ এজনী বাইদেৱে কৈছিলে বাইদেউজনীও পঢ়া শুনা নাছিলে সেই বাইদেউজনীয়ে মোক এটা কথা কৈ গৈছিলে মোৰ ঘৰত মতা নাম হ'ল নিজু কৈ লৈছোঁ শুন নিজু কিন্তু সেই বাইদেউজনীয়ে মোক কৈছিলে তই ভয় নকৰিবি কোনোবাই কিবা হেৰি ক'ব তই চিধাই কবি দেন কেয়াৰ ফৰগেট টিকা চলাই দিম বে গতিকে মই সেইটোৱে আৰু বাইদেউজনী মৰি গ'ল নে আছে বৰ্তমান মই গম নাপাওঁ কাৰণ মই যেতিয়াৰ পৰা গুৱাহাটীত গুচি আহিছোঁ মোৰ সেইবিলাক ৰিষ্টা নাই ইমানেই কৈছোঁ গতিকে সদৌ শেষত আৰু কি ক'ম এই ফাল্টু কিছুমানৰ কমেণ্ট কৰাৰ কাৰণে মোৰ মাথা নষ্ট আৰু একদম শেষত কৈছোঁ এই ফাল্টুবিলাকৰ কথাটো মই এতিয়া বাদ দিছোঁ আৰু মোৰ মানে এনেকুৱা কামৰ প্ৰেছাৰ পৰিছে কি জানে কালি এসোপামান কাপোৰ ধুইছোঁ আৰু আজি ধুইছোঁ এইবিলাক চাওক ঘৰ একদম চব উদং হৈ আছে দেখিছানে আৰু তাৰ বাদে তিল যে ধুইছোঁ বান্দৰৰ উৎপাতত তিলখিনি মই ৰ'দত দিব পৰা নাই আৰু কি কৰিছোঁ জানেনে মই কেনেকৈ দিছোঁ চব একফালৰ পৰা এইবিলাক চব ধুইছোঁ দেই আন্ধাৰ কৰি দিছোঁ মানে দৰ্জা মাৰি থ'বলগীয়া হৈছে আৰু তাৰ পিছতে 5 কেজি এয়া চাউল খুন্দিলোঁ চাওক এয়া দেখিছে আপোনালোকে নাভাবিব যে আকৌ মিক্সাৰত খুন্দিছোঁ মিক্সাৰত নহয় ঢেঁকীত খুন্দিছোঁ কাৰণ মোৰ ঘৰত ঢেঁকী আছে এয়া চাওক আৰু এফালে এয়া তিল মেলি দিছোঁ দেখিছেনে আৰু তিল মেলি দিয়া ঠাইতে মই ফোনটোত এয়া লগাই থৈছোঁ হনুমান চালিচা কাৰণ যদি সেইবিলাক বুদ্ধি নকৰোঁ তিলখিনি ফাঁহ কৰিব বান্দৰে আৰু তেনেকৈ মেলি থৈছোঁ কেওফালে বান্দৰ আৰু চাওক মই যদি মিছাকৈ কৈছোঁ দেখিছেনে কেনেকৈ আছে দেখিছে বুদ্ধিটোতো কৰিবই লাগিব ন তিলখিনি বচাব লাগিব আৰু তাৰ মাজতো এই ফকতীয়া কিছুমান কমেণ্ট কৰি থাকিলে কোনোবাই সহ্য কৰিব নেকি কওক গতিকে সকলোকে বিহুৰ শুভেচ্ছা দিছোঁ দেই আৰু মই এতিয়া বিহুৰ মানে জেং পিঠা বনাম গম পাইছেনে জেং পিঠা বনাম তাৰ আগতেতো জানেই যোনে যোনে জেং পিঠা বনায় তেওঁলোকে গম পায়ে বহুত কষ্ট হয় মানে চালনী এইবিলাক চালিব লাগিব ন ডাবুল চালিব লাগিব জানেনে সেইখিনি মই এতিয়া কাপোৰত আকৌ চালি ল'ম তাৰপিছত আকৌ বেলেগ কাম কৰিম আৰু খোৱাই নাই আৰু যিহেতু বোৱাৰীজনীও নাই আৰু এটা কথা মই বোৱাৰী থাকিলে বুলিয়ে যে বোৱাৰীলে আপিহাই থাকিম কথা মানে কাম কৰি দিব বুলি তেনেকুৱা কোনো কথা নাই হেই দৰ্জা খুলি পেলাই আকৌ বান্দৰ আহিছেই গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক ময়ো কামত লাগো দেই আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ পিঠাখিনি ভাল হয় আৰু একে সঁচাকৈ কৈছোঁ বহুত খং উঠে তেনেকুৱা ফাল্টু কমেণ্ট কৰে আৰু এটাইহে কিন্তু কৰিছিলে আৰু সি কেনেকুৱা মই কৈছোঁৱে নহয় জাৰিয়ে দিছোঁ গতিকে আপোনালোকে বেয়া নাপাব মই যাক ক'ব লাগে যোনে মোক বেয়া কমেণ্ট কৰিছে মই তাকহে কৈছোঁ গতিকে এতিয়ালৈ আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই